আৰু বলক আজি ৰেচিপি দেখুৱাৰ আগতে মাক দেখাইছোঁ। মা যিহেতু সদায় ক'লৈকো নাযায়, মানে খুব কম দিনৰ মূৰে মূৰেহে ওলায়। এইয়া বাহিৰত থকা জা, ভতিজা নিচি আৰু দেওৰটো ৰাতুল যাব মাক লৈ বশিষ্ঠত থকা মাহী শাহুৰ ঘৰলৈ। গতিকে মাহঁত ওলাইছে দুপৰীয়া পৰত, মানে 10:30 11টা বজাৰ ভিতৰত যাবলৈ ওলাইছে। গতিকে অকণমান এনেকৈ কেপচাৰ কৰি থ'লোঁ। আৰু যিহেতু মা সদায় নাযায়, গতিকে সকলোৱে মাৰ লগত এয়া ফটো উঠিলে। এয়া মোৰ জা, মানে আমি দুজনী সদায় যিহেতু একেলগে থাকোঁ, আৰু তাই আজি স্কুল নাই, গতিকে আমি দুজনী আছোঁ ঘৰতে। আৰু এয়া সিহঁতক পঠিয়াই ল'লোঁ। আৰু ব'লক আজি দিনৰ ভাত সাজ অকণমান শ্বেয়াৰ কৰোঁ, কেনেকৈনো খালোঁ আপোনালোকৰ লগত মানে অকণমান দেখাই দিওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। আৰু বাহিৰত থকা মানে দেওৰ জা, ইহঁতি চব মাহী শাহুৰ ঘৰলৈ গৈ আছে, বশিষ্ঠলৈ গৈছে। আৰু সিহঁতি আহি পাই মানে মোৰ ভাত বনাই ৰেডি কৰিব লাগিব। আজি কথা চথা পাতোতে বহুত সময় গুচি গ'ল। আৰু ৰাতিপুৱা কিন্তু এওঁ সোনকালে আজৰি হৈছে। এওঁ আজি গুৱাহাটীৰ বাহিৰত গৈছে, ভাত খাই গৈছে। খালি দালি ভাত এনেকৈ বনাইছিলোঁ আৰু অকণমান এওঁ জিকা ভাজি খুৱাই পঠিয়াইছিলোঁ। আৰু এখন ৰুটিৰ লগত খাবলৈ বনোৱা ভাজি আছে। গতিকে ভাবিছোঁ এখন ভাজি আছে, মিক্স ফ্ৰাই এখন আছেই। আৰু লগতে ভাবিছোঁ এনেকৈ শাক ভাজোঁ অকণমান। শাকখিনি পদুনা আছে, এয়া পদুনা আছে। আৰু আজি আমি কেইজনমানে আমি মাছ নাখাওঁৱেই, যিকণ আছে ভাজি চাজি কিবা এটা কৰি খাম আৰু এইফালে মাছৰ কণী আছে। সিদিনাখনতো কণী বনালোঁ, ৰেচিপি দিবলৈকে নেৰা হ'ল, শ্বেয়াৰ কৰাই নহ'ল। আজিও কেইটামান বৰকৈ ভাজিম বুলি ভাবিছোঁ। ব'লক এতিয়া পটাপট বনাই লওঁ, খুব কম সময়ত বনাব লাগিব। গতিকে মই একদম 3টা চুলাই জ্বলাই ল'ম আৰু পটাপট বনাই যাম। তাহলে মই 3টা চুলাতেই পাতি থৈ দিছোঁ। কি বনাওঁ দেখাই থাকিম। প্ৰথমতে মই শাকখন বহাই লওঁ। আজি বহুত গৰম যদিও বাহিৰত এটা বতাহ মাৰি আছে, সেইকাৰণে অকণ মাজে মাজে ভালো লাগিছে। বতাহ এটা আহি থাকিলে ভাল লাগে যে। আৰু একদম চিম্পুল ভাত সাজ, আপোনালোকে নাহাঁহিব কিনো বনাইছে তাকে দেখাইছে বুলি। এয়া অকণমান মই তেলতে পাঁচফোৰণ আৰু অকণমান মই সৰিয়হ ভাজিলোঁ, নহৰু ভাজি লৈছোঁ। আৰু এই যে বাৰীৰে শাককেইডাল কাটিছিলোঁ, মৰিচাৰ অকণমান ডাঙৰেই হৈ গৈছে শাককেইডাল, মানে বুঢ়াই হৈ গৈছে, তথাপিতো ভাজিছোঁ। এয়া বাৰীৰে শাক, এনেও ভাল লাগে জানেনে, বহুত টেষ্টি হয়। অকণমান হালধি, নিমখ, জিৰা পাউডাৰ এনেকৈয়ে দিছোঁ। আৰু এইবাৰ ভাজি লওঁ মাছখিনি। আৰু এয়া মই মাছত অকণমান নিমখ হালধি সানি লওঁ। সেইখিনি নেদেখালেও হয়, তথাপিতো অকণমান দেখাইছোঁ বাৰু। আৰু তাৰপাছতে ভাজি গৈছোঁ। একদম খুব মাছৰ পিচকেইটা ডাঙৰ ডাঙৰ নহয়, সৰু সৰু, যিহেতু আজি সকলোৱে নাখাওঁ। আৰু এইফালে বহাই দিছোঁ ভাত। আজি আপোনালোকক কওঁ, যোনে যোনে জানেইতো টিপছটো, আৰু যদি নজনাসকলক কওঁ, যদি ভাতটো জৰজৰীয়া হৈ থাকিব লাগে, অকণমান নেমু দুটুকমান দি দিব, ভাত একদম জৰজৰীয়া হৈ থাকিব। আজি মাৰ নেচেকো, এতিয়া মই ভাত দি দিলোঁ, ভাত হৈ গ'ল। ভাত হৈ গ'ল নহয়, ভাত বহাই দিছোঁ, হৈ থাকিব নিজে নিজে। আৰু এয়া মই মাছখিনিও ভাজি গৈ আছোঁ, ইফালে সিফালে যি য'ত কাম আছে কৰিও গৈছোঁ। আৰু এইফালে মোৰ শাকখিনিও হৈ গ'ল। আজি আকৌ শাককেইডাল কম, কেৰাহীটো ডাঙৰ। আৰু ফ্ৰাই মাছ কাৰণে অকণমান ডিপ ফ্ৰাই কৰিছোঁ। মাছকেইডোখৰ বৰ ডাঙৰ নহয়। আৰু এইফালে এখন বহাইছিলোঁ বোলো কণীটো ভাজিম, কিন্তু মাছ ভাজা তেল ৰৈ যাব, ইয়াতেই ভাজিম। সেইকাৰণে এয়া নকৰিলোঁ আৰু সেইটো গেছ নজ্বলালোঁ। আৰু এয়া মোৰ সম্পূৰ্ণ মাছ ভজা হৈ গ'ল। আৰু এইফালে বলক মই কণীখিনি ৰেডি কৰি লওঁ। এইখিনি মোৰ মাছৰ কণী, অকণমান বেচনো লৈছোঁ লগত, আৰু নৰসিংহৰ পাত, পিঁয়াজ। এতিয়া দি দিছোঁ মই অকণমান নিমখ সোৱাদ অনুসৰি। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান মই বেকিং পাউডাৰ, যাতে মানে খচখচীয়া হয়, ধুনীয়া হয়, সেইকাৰণে দিছোঁ। খোৱা চ'ডা থাকিলেও দিব পাৰে আপোনালোকে। আৰু যিহেতু হাতেৰে সানিছিলোঁ, গতিকে মই এনেকৈ হাতেৰেই দি দিছোঁ মাছৰ বৰকেইটা। ইয়াৰে মানে কাৰিও বনাব পাৰি, কিন্তু মোৰ যিহেতু লৰালৰি আৰু এনেকৈ খায়েই ভাল পায়, গতিকে মই বৰকৈ ভাজি থৈছোঁ। আৰু এইফালে এইখিনি বৰ ভাজা মোৰ হৈ গ'ল। এনেকৈ বহুত ভাল লাগে। আজি বাৰু মই নাখাওঁ।
আৰু এয়া ফাইনেলি মোৰ গোটেইখিনি বৰ ভজা হৈ গ'ল। মই এতিয়া একেটা পাত্ৰতে কাঢ়ি থৈছোঁ, পিছত ছেপাৰেট কৰি থ'ম। এয়া মোৰ মাছৰ বৰ ইফালে হৈছে এইকেইডোখৰ সৰু সৰু হ'লেও মাছৰ ভাজি, যোনে যোনে খাই খাব। আৰু ব'লক এতিয়া পদিনাখিনি বনাই লওঁ। পদিনা গোটেইখিনি নিদিওঁ বুলিয়ে ভাবিছোঁ, একেলগে বনাই থ'লে বেয়া হৈ যায়, কেইডালমান থৈ দিব পৰা যাব। আৰু ইয়াত মই জলকীয়াটো কাঢ়ি পেলাই দিম, পিছত দিম। এতিয়া দিছোঁ নহৰু নিদিলেও কথা নাই দেই, কেতিয়াবা অকণমান ফ্লেভাৰটো বেলেগ খাব খুজিলে দিব পাৰে। পদিনা চাটনি এনেই নৰ্মেল বনায়ো ভাল লাগে, মই আজি মোৰ ভাল লাগে নহৰু ফ্লেভাৰটো, সেইকাৰণে দিছোঁ। আৰু এইখিনি মই পানীত তিয়াই থৈছিলোঁ তেতেলীখিনি, এতিয়া মই গুটিকেইটাৰ পৰা ওলাই পেলাই দি দিম। এয়া দেখাই নাথাকোঁ আৰু এনেকৈ কি তেতেলী অকণ কম হ'ব, অকণমান নেমু মই ইয়াতে চেপি দিছোঁ। আৰু এতিয়া মই ইয়াতে দিম নিমখ, ইয়াতে দিছোঁ অকণমান চেনি, মই মাৰ কাৰণে কাঢ়ি আকৌ জলকীয়া দিম, 2 চামুচ দিছোঁ চেনি। এতিয়া চাটনিটো বনাই লওঁ। এতিয়া মালে কাঢ়ি থ'ম, খোলাই নাযায়, মালে কাঢ়ি থৈ দিম আমাৰ ইয়াতে জলকীয়া। আৰু এতিয়া মই ইয়াতে জলকীয়া দি দিছোঁ। ভালে থাকিব তেতিয়া চুলি। পদিনা চাটনি ৰেডি হৈ গ'ল। গৰমত দালিখনৰ লগত অকণমান পদিনা চাটনি আপুনি চেলেকি খাওক, আৰু ভাত পৰকৈ যায়, মানে বিৰাট ধুনীয়াকৈ খাব পাৰি, যদি চাটনিটো বহুত টেষ্টি হয় দেই। ইয়াত মই জ্বলা টেঙা মিঠা সম পৰিমাণত দিছোঁ, অকণমান জিভাৰ আগত লগালেই সোৱাদ বাঢ়ি যায়, মানে জিভাখনে লকলকাই থাকে ভাত আৰু এগঢ়া খাবলৈ। যদি খোৱা নাই এনেদৰে খাই চাব। ইয়াত মই নহৰুও দিছোঁ, নিদিলেও কোনো কথা নাই। ব'লক এতিয়া অকণমান চাটনি খাই দেখাই দিওঁ, কেনেকুৱা টেষ্টি হৈছে নহয়। অকণমান যদি চেলেকে বাৰে বাৰে চেলেকিবলৈ মন যায়, জ্বলা টেঙা মিঠা অপূৰ্ব। নিজে বনাইছোঁ, নিজে কৈছোঁ, বেয়া নাপাব, সঁচাই বহুত ধুনীয়া হৈছে। আৰু এইফালে মই একদম টাইমত আজৰি হৈ গৈছোঁ, আৰু টেবুলো মই অলপ অলপকৈ ৰেডি কৰি আছোঁ, যাতে মাহঁত আহিলে খাবলৈ বহিব পাৰোঁ। আৰু তেন্তে আজিলৈ